পৃথিৱীত ধনী ব্যক্তি কাক কয়? ধনীটো সকলোৱে। আপোনাক হাত ভৰি দিছে, মোকো দিছে। প্ৰত্যেকজন ব্যক্তিক হাত ভৰি দিছে, চকু কাণ দিছে, সকলো দিছে। গতিকে ধন ঘটিব পাৰিলে প্ৰত্যেকজন মানুহে ধনী। ধন থকাজন ধনী নহয়। ধনী কাক কয়? মোৰ চিন্তাধাৰা মতে বা মোৰ বিবেকৰ মতে ধনী মই সেইজন ব্যক্তি বুলি ভাবোঁ, যিজন ব্যক্তিয়ে কাৰোবাক সাধাৰণ এটা উপকাৰ কৰি বা টকা 100 দি কাৰোবাৰ আগত গাই নুফুৰে। সাধাৰণ এটা সহায় কৰি সেই সহায়টো বকি নিদিয়ে। এসাঁজ খুৱাই সেই সাঁজটোৰ বিষয়ে কেতিয়াবা গেলানি নকৰে। সেইজন হ'ল ধনী ব্যক্তি। দুটকা হ'লে দুখীয়াজনক যাতে মানুহ বুলি ভাবে, সেইজন হ'ল ধনী ব্যক্তি। কেতিয়াবা আপুনি বিপদত পৰিছে, যদি আপোনাক উদ্ধাৰ কৰিছে, সেইজন এজন ব্যক্তি, সেইজনক ধনী বুলি কোৱা হয়। আৰু ধনী বুলি কোৱা ব্যক্তি হ'বলৈ হ'লে এইজনক ক'ব পাৰি, যি নেকি আপোনাৰ ঘৰত এজন খোজনীয়া আহিছে, কিন্তু তেওঁক আপুনি খোজনীয়া বা মগনীয়া ভিক্ষাৰী বুলি ভাবিব নোৱাৰিব। তেখেত এজন ভগৱান, সেইজন হ'ল ধনী ব্যক্তি। আপোনাৰ ঘৰত এখন তামোল, একাপ চাহ দিলে আপুনি দুখীয়া হৈ নাযায়, কিন্তু যদি লেই চেই কৰিলে তেতিয়া আপোনাৰ অহংকাৰ বুলি সেইটো ভগৱানেও জানিব, দুজনে দেখিব। পৃথিৱীত ধনী ব্যক্তি হ'বলৈ হ'লে মনটো চফা লাগে, বেলেগ একো নালাগে। ধন সা সম্পত্তি মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে, মোৰ বিবেকৰ মতে। আজি এজন দুখত থকা বা এজন অকলশৰীয়া ব্যক্তি যেতিয়া হতাশ হৈ পৰে, সেই সময়কণত যদি আপুনি ঠেক দিছে বা দুখ দিছে, সেই সময়কণত যদি তেওঁ অন্তৰত আঘাত দিছে, তেতিয়াহ'লে আপুনি কেতিয়াও ধনী নহয়। যদি তেওঁ ওচৰত থাকি তেওঁক সাহস দিছে বা তেওঁক আগবাঢ়ি যাবলৈ অকণমান সকাহ দিছে, গতিকে আপুনি ধনী। ধনী ব্যক্তিৰ কিছুমান গুণ থাকে। টকা পইচা সা সম্পত্তিয়ে মানুহ কেতিয়াও ধনী নহয়। ধনীৰ কিছুমান গুণ থাকে। আপুনি অজস্ৰ সহায় কৰক, কিন্তু সেই সহায় আপুনি দুদিনত পাহৰি যদি গৈছে, তেতিয়াহ'লে আপুনি বহুত মহান এজন ধনী ব্যক্তি। কিন্তু যদি সেই এটকা এটা সহায় কৰি আপুনি 1000 দিন গাই আছে বা 1000জনৰ ওচৰত কৈ আছে, বা আপুনি মনত পেলাই আছে যে তাক মই সহায় কৰিছোঁ, তেওঁক মই সহায় কৰিছোঁ, আমুকক মই সহায় কৰিছোঁ, তেতিয়াহ'লে আপুনি ধনী নহয়। আৰু এটা কথা মনত ৰাখিব, 1000 ভগৱানক পূজক, কিন্তু মানুহক যদি আঘাত দিলে, তেতিয়াহ'লে নিজৰ জীৱনত কেতিয়াও সুখ নহয়। সেইটো সঁচা কথা। আজি আপোনাৰ দিন, কাইলৈ মোৰ দিন। দিন ৰাতিটো সকলোৰে বাবে আহে, কিন্তু দুখ সুখৰ দিন মানুহৰ জীৱনত আজি মোৰ আছে, কাইলৈ আপোনাৰ আছে। গতিকে ভগৱান সকলোৰে বাবে আছে। আজি আপুনি কোনোবা এজনক দুখ দিছে, হয় দুদিন সময় ল'ব, কিন্তু সেই একেখিনি দুখ আপোনাক ভগৱানে ঘূৰাই দিবই। গতিকে ধনী ব্যক্তি হ'বলৈ হ'লে অহংকাৰ, লালসা, ধন টকা পইচা দেখাই লাভ নাই। মানুহক সহায় কৰক, বিপদত পৰাজনক সহায় কৰক, কিন্তু সেইটো দুদিনত পাহৰি যাওক, তেতিয়াহে আপুনি মহান ব্যক্তি।